শিলচৰৰ অসম বিশ্ববিদ্যালয়ৰ গৱেষকসকলে পলিষ্টিক অভাৰী চিনড্ৰম ৰোগ নিৰ্ণয় কৰাত সহায়ক হোৱাকৈ এক নতুন হৰম'ন মেপিং ডায়েগনষ্টিক ৰিং ডিভাইচ উদ্ভাৱন কৰিছে। এই যন্ত্ৰটোৰ ডিজাইন কৰিছে অসম বিশ্ববিদ্যালয়ৰ জীৱন বিজ্ঞান আৰু জৈৱ তথ্য বিজ্ঞান বিভাগৰ সহযোগী অধ্যাপক ডক্টৰ শুভদীপ ৰায় চৌধুৰী আৰু তেওঁৰ PhD গৱেষক অন্বেষা দত্ত আৰু সন্দীপন দাসে। গৱেষকসকলে বিশেষভাৱে প্ৰস্তুত কৰা এই যন্ত্ৰটোৱে PCOSৰ সন্দেহযুক্ত ৰোগীৰ অধিক সঠিক ক্লিনিকেল মূল্যায়ন কৰাত সহায় কৰিব। গৱেষকসকলৰ মতে এই প্ৰযুক্তিৰ জৰিয়তে বিভিন্ন হৰম'নৰ বিষয়ে তথ্য সুসংগঠিত নিদানমূলক বিশ্লেষণ কৰিব পাৰি, যিয়ে গতানুগতিক পৰীক্ষাত ধৰা নপৰা সূক্ষ্ম হৰম'নৰ পৰিৱৰ্তনকো ধৰা পেলাবলৈ সক্ষম। নমস্কাৰ, মই ডক্টৰ শুভদীপ ৰয় চৌধুৰী, আসাম ইউনিভাৰ্চিটি শিলচৰৰ এছ'চিয়েট প্ৰফেচাৰ, বৰ্তমানে লাইফ ছায়েন্স এণ্ড বায়'ইনফৰ্মেটিক্স ডিপাৰ্টমেণ্টৰ, যিটোক জীৱ বিজ্ঞান আৰু জৈৱ তথ্য বিজ্ঞান বুলি আমি কওঁ। আমাৰ এই ৰয় চৌধুৰী লেবত এইখন লাইফ ছায়েন্স আৰু বায়'ইনফৰ্মেটিক্স ডিপাৰ্টমেণ্টৰ আসাম ইউনিভাৰ্চিটিৰ আমি বিগত 10 বছৰৰ বেছি হ'ব পৰা আমি যিটো পলিচিষ্টিক অভাৰী চিনড্ৰম, যিটো এটা খুব ৰেপিডলি গ্ৰয়িং ক্ৰাইচিছ বুলি ক'ব পাৰোঁ আমি উইমেন্স হেল্থত গ্ল'বেল লেভেলত হৈ আছে। আমাৰ 13% উইমেন এপ্ৰক্সিমেটলি গ্ল'বেলি PCOSৰ পৰা আক্ৰান্ত এবং বহুত সংখ্যক ৰিপ্ৰডাক্টিভ এইজ উইমেন যে আমাৰ লেডিগৰাকী, সিহঁতে ইনফাৰ্টিলিটিৰো সন্মুখীন হয় PCOS পেচেণ্টবিলাকে। কিন্তু আমাৰ ইন জেনেৰেল ইণ্ডিয়া বা পাৰ্টিকুলাৰলি আমি নৰ্থ ইষ্ট ইণ্ডিয়া বা অসম বুলি যদি কওঁ, আমাৰ ডেটা ডেফিচিয়েণ্ট আছিলে, মানে কেছটো হৈ আছে কিন্তু গৱেষণা কৰি পেলাই আমাৰ যিটো প্ৰিভেলেঞ্চ ৰেট, ইনচিডেঞ্চ ৰেট এইবিলাক বুলি কওঁ, এইবিলাক ক্লিয়াৰলি নাছিলে। তো আমাৰ PhD গৱেষকসকলে যোৱা বছৰ এটা পেপাৰ আমি উলিয়ালোঁ ৰিচাৰ্চ কৰি পেলাই। আমি নৰ্থ ইষ্ট ইণ্ডিয়াৰ পৰা এপ্ৰক্সিমেটলি 10%, 9.8% প্ৰিভেলেঞ্চ ৰেটটো উলিয়াইছোঁ, যিটো গ্ল'বেল 13%তকৈ অলপ কমহে আছে। সেইটো সূত্ৰ ধৰিয়েই আমি PCOSৰ যিটো ইজি ডায়েগনচিছ বা যিটো ট্ৰিটমেণ্টৰ কাৰণে সহায় হ'ব ক্লিনিচিয়ানবোৰৰ, সেইকাৰণে এটা নন ইনভেচিভ মেথড উলিয়াব বিচাৰিছিলোঁ, যিটোত আমি তেজ ল'ব নালাগে ইনজেকশ্যন দি পেলাই। আমি এটা ৰিঙৰ নিচিনা হাতত পিন্ধাই দিলে বস্তুটো আমাৰ যিটো কমপ্লেক্স বায়'মাৰ্কাৰ্ছবিলাক আছে হৰম'নৰ, সেইটো একেটা কম্বাইণ্ড কম্প্ৰিহেনচিভ পেনেলত উলিয়াই দি পেলাই এটা ডিজিটেল ভেলু এইটোত উইদিন ফিউ মিনিটছ সেইটোত ওলাই আহিব, যিটো আমাৰ নন ইনভেচিভ টাইম ছেভিং কম্প্ৰিহেনচিভ বায়'মাৰ্কাৰ, যিটো আমাৰ ট্ৰিটমেণ্টত বা ডায়েগনচিছত ক্লিনিচিয়ানৰ ৱৰ্কআপ এলগৰিদমত সেইটোক সহায় কৰিব। সেইটো কাৰণে আমি এটা পাৰ্চনেলাইজড ডায়েগনষ্টিক এপ্ৰ'চ হিচাপে যিটো ডিজাইন আমি পেটেণ্ট অফিচ গভৰ্ণমেণ্ট অফ ইণ্ডিয়াক যোৱা বছৰ ছাবমিট কৰিছিলোঁ, সেইটোৰ আমাৰ চাৰ্টিফিকেট পালোঁ। সেইটো